খিলঞ্জীয়া মঞ্চ কামৰূপ জিলা, য'ত আমি জাতীয় জনগোষ্ঠীয় কেইবাটাও দল সংগঠনেৰে সমন্বয় গঠিত। আজি ইয়াত বহুকেইটা সংগঠন আমি ইয়াত লগ হৈছোঁ। আপোনালোকক সংবাদ মাধ্যমৰ প্ৰতিজন ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আদৰিছোঁ আজি এই সভাখনলৈ, প্ৰেছ মিটটোলৈ। যোৱা দেওবাৰে যিটো ঘটনা ঘটি গ'ল, সেইটো খুব দুখদায়ক ঘটনা। কাৰণ আটাইতকৈ দুখ লগা ঘটনা, এতিয়ালৈকে হয়তো অকল গুৱাহাটীতে 8ৰ পৰা 9খন এজাহাৰ দাখিল কৰা হ'ল, কিন্তু এতিয়ালৈকে যিজন খলনায়ক, সেই ঘটনাৰ লগত জড়িত থকা এজন ব্যক্তিকো তদন্তলৈ আওতালৈ অনা নাই। এইটো খুব দুখৰ বিষয়। আমি দাবী জনাইছোঁ অনতি পলমে যিকেইজন তাতে জড়িত আছিলে এই ঘটনাটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত তেখেতসকলক কাৰায়ত্ব কৰক, নহ'লে কিন্তু আমি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰি ৰাখিম। এইটো হৈ থাকিব প্ৰতিবাদ। আৰু আটাইতকৈ ডাঙৰ কথা, সেই ঘটনাটোত আলোক ত্ৰিপাঠী নামৰ এজন ব্যক্তি, তেখেতৰ সেই ঘটনাটোৰ লগত কি সম্পৰ্ক আছিল? কাৰণ যেতিয়া সেই ঘটনাটো ঘটিছিল, ঘটনাটোৰ সময়ত তেখেতক দেখা পোৱা গৈছিল, কিছুমান ভিজুৱেল পাইছোঁ আমি, তেখেতৰ লগত দলে বলে একাংশ লোকে হকী ষ্টিক, লাঠি লৈ তাতে উপদ্ৰৱ কৰিব অহা যেন অনুভৱ হৈছে। কিন্তু তেখেতৰ লগত যোগাযোগ কোনে ৰাখিছিল? তেখেতলৈ নিমন্ত্ৰণ কৰিলে? এইটো খুব এটা চিন্তনীয় বিষয়। কাৰণ তেনেকুৱা এটা পৰিস্থিতি, যিটো পৰিস্থিতি এতিয়া সন্মুখীন হ'ব লগা হৈছে বা ৰাইজে দেখা পাইছে, হয়তো তাতে ডাঙৰ এটা পৰিস্থিতি হ'বলগীয়া হ'লহেঁতেন। কিন্তু আমাৰ আটাইতকৈ ডাঙৰ কুৱেশ্যনটো হ'ল তেখেতলৈ তালৈ কোনে মাতিলে? আৰু এই যে খিলঞ্জীয়া বুলি তেখেতসকলে কৈ থাকে, অনা অসমীয়া লোকসকলে খিলঞ্জীয়া শব্দটো কোৱাৰ পাছত যেতিয়া কোনোবা এজন অসমীয়া থলগিৰি এজনে এই যিটো ড্ৰাগছ আৰু গাঞ্জাৰ যিটো ৰমৰমীয়া বজাৰ তেখেতসকলে যি আমাৰ এই অসমত চলাব ধৰিছে, আৰম্ভ কৰিছে, বজাৰ চলাব ধৰিছে, যেতিয়া কোনোবা খিলঞ্জীয়াটোৱে আঙুলি টোৱাবলৈ যায়, তেতিয়া তেখেতক দলে বলে আক্ৰমণ কৰিবলৈ অহা দেখা গৈছে। এইটো আমি হ'ব নিদিম। এইটো কেতিয়াও হ'ব নোৱাৰে, তেনেকুৱা এটা পৰিস্থিতিলৈ আহিব নোৱাৰে। অসমত যেতিয়ালৈকে দল সংগঠন থাকিব, এনেকুৱা এটা পৰিস্থিতি হ'ব নোৱাৰে। আৰু আমাৰ যি নৱপ্ৰজন্ম আছে অসমৰ, তেখেতসকলক এটা ব্লু প্ৰিণ্ট চলিছে নেকি যে এটা ধ্বংস মুখলৈ ঠেলি নিব লাগে? তেনেকুৱা এটা কাৰ ছত্ৰছায়াত এইবিলাক কাম চলিছে? এনেকুৱা এটা ছত্ৰছায়াত চলিছে কাৰ? কোনে কৰাইছে এই কামবিলাক? গতিকে তেখেতক প্ৰশাসনক দাবী জনাইছোঁ, অতি শীঘ্ৰে তৎক্ষণাৎ যিকেইজন ব্যক্তি তাতে জড়িত হৈ আছিল, যিকেইজন ব্যক্তি এই গোটেই ঘটনাটোৰ লগত জড়িত হৈ এই ঘটনাটোৰ পৰিস্থিতি অসমৰ এটা বেলেগ এটা পৰিস্থিতিলৈ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছিলে, তেখেতক অতি পলমে কৰায়ত্ব কৰক আৰু দোষী সাব্যস্ত কৰক। আৰু অতি সোনকালে মই ভাবোঁ যিটো তদন্ত হ'ব লাগিছিল, সেই তদন্ত পুলিচে কৰা নাই, প্ৰশাসনে ক'ৰবাত নহয় ক'ৰবাত এটা কিঞ্চিত আমি কিবা এটা দেখা পাইছোঁ যে এতিয়ালৈকে তদন্তৰ আওতালৈ অহা নাই। আচৰিত কথা, ইমান কেইখন এজাহাৰ অকল গুৱাহাটীতে নহয়, সমগ্ৰ অসমতে এজাহাৰ পৰিছে, কিন্তু এতিয়ালৈকে তদন্তৰ আওতালৈ এজনো অনা অসমীয়া ব্যক্তিক কৰায়ত্ব কৰা নাই। এইটো খুব দুখৰ বিষয়। গতিকে প্ৰশাসনক দাবী জনাইছোঁ, চৰকাৰ আৰু প্ৰশাসনক আমাৰ ফালৰ পৰা, সংগঠনৰ ফালৰ পৰা, একত্ৰ খিলঞ্জীয়া মঞ্চৰ পৰা, য'ত বহুকেইটা সংগঠন জড়িত হৈ গঠিত হৈ আছে, আমি দাবী জনাইছোঁ অনতি পলমে কৰায়ত্ব কৰি তাৰ উচিত তদন্ত কৰক, ব্যৱস্থা কৰক। কাৰণ এনেকুৱা ধৰণৰ যদি তদন্ত নহয়, তেতিয়াহ'লে অসমৰ এটা পৰিস্থিতি বেলেগ হ'বলৈ গৈ আছে।